মুহূৰ্ত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ছেপ্টেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্ত জনাই আছো শান্তিৰ দেশ নেপালত তৃতীয় দিনাও অশান্ত পৰিৱেশ। অশান্ত নেপালত আকৌ জাৰি কাৰফিউ। আজি সন্ধিয়াৰ পৰা পুৱা 6 বজালৈ খাদ্য আইন জাৰি কৰা হৈছে নেপালত। নিৰাপত্তাৰ খাতিৰত নেপাল সেনাবাহিনীৰ হাতত সমগ্ৰ দেশখন। অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলোতে নিষেধাজ্ঞা সেনাৰ। কোনো লোককে ঘৰৰ পৰা ওলাই নাহিবলৈ কঠোৰ নিষেধাজ্ঞা দিছে। ধ্বংসাত্মক পৰিৱেশৰ মাজত নেপালক নিশাও চেপা উত্তেজনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এজাক বৰষুণতে যোৰাবাটত বান বিভীষিকা। ভয়াৱহ যান-জঁটৰ কবলত যোৰাবাট। ৰাজপথত আবদ্ধ শ শ বাহন। যোৰাবাটত সাগৰ সদৃশ পৰিৱেশ। আবদ্ধ বিলাসী বাহন পথচাৰী। গুৱাহাটীৰ পৰা উজনিলৈ যোৱা পথত এককাল পৰ্যন্ত বোকা পানী। পাহাৰৰ পৰা নামি অহা পানীয়ে বুঢ়াইছে ৰাষ্ট্ৰীয় ঘাইপথ। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন কাৰ্ড। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পঞ্জাৱৰ বানপীড়িতলৈ ফৰিষ্টা হৈ আহিল অভিনেতা শ্বাহৰুখ খান। 1500 বানপীড়িত লোকৰ দায়িত্ব ল'লে অভিনেতা শ্বাহৰুখ খানে। 1500 পৰিয়ালক সকলো ধৰণৰ থকা খোৱা আদিৰ দায়িত্ব গ্ৰহণ কৰিব কিং খানৰ মীৰ ফাউণ্ডেশ্যন। ভয়ংকৰ বানত হাহাকাৰ অৱস্থা হয় পঞ্জাৱত। হাজাৰ হাজাৰ গাঁও বৰ্তমানেও পানীৰ তলত। দিনে নিশাই চলিছে উদ্ধাৰ অভিযান। মীৰ ফাউণ্ডেশ্যনৰ জৰিয়তে আগবঢ়াব সাহায্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বৰপেটাৰ যাদৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ফ্লিপকাৰ্টৰ সামগ্ৰী ভৰ্তি এখন মেজিক ভেন দুৰ্ঘটনাত পতিত। গুৰুতৰভাৱে আহত এগৰাকী ডেলিভাৰী বয়। গুৰুতৰভাৱে আহত বাহনখনৰ চালক। আনফালে পথৰ দাঁতিত থকা এগৰাকী মহিলাকো প্ৰচণ্ড খুন্দা মাৰে বাহনখনে। গুৰুতৰভাৱে আহত হয় মহিলাগৰাকীও। আহত তিনিওকে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলত উপস্থিত আৰক্ষী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিদ্যুৎ স্পষ্ট হৈ আলিজ লস্কৰৰ কৰুণ মৃত্যু। শিলচৰ দুধ পাতিলত সংঘটিত হৈছে এই ঘটনা। গৰুৰ ঘাঁহ আনিবলৈ পথাৰলৈ যাওঁতে কৰুণ ঘটনা। হাই ভোল্টেজ বৈদ্যুতিক তাঁৰ সংস্পৰ্শ কৰি মৃত্যু আলিজ লস্কৰৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ভয়ংকৰ ঘটনা ঘটাৰ অভিযোগ। ৰাইজৰ দাবী মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা দাবী ৰাইজৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 13 আৰু 14 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে মংগলদৈ আৰু নুমলীগড়লৈও যাব প্ৰধানমন্ত্ৰীগৰাকী। 13 ছেপ্টেম্বৰৰ আবেলি বৰঝাৰত অৱতৰণ কৰিব মোদীৰ বিমান। খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া সুধাকণ্ঠৰ জন্ম
শতবৰ্ষৰ বিশাল অনুষ্ঠানত 1200কৈ অধিক শিল্পীয়ে পৰিৱেশন কৰিব ভূপেন হাজৰিকাৰ 14টা কালজয়ী গীত। উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব সুধাকণ্ঠৰ জীৱনী। ভূপেন তাৰ প্ৰতিচ্ছবি সম্বলিত মুদ্ৰাও মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। 14 ছেপ্টেম্বৰত অসমত কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মোদীয়ে। 17,530 কোটি টকা ব্যয় সাপেক্ষে তেওঁ কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিব। দৰঙত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰং মেডিকেল কলেজ হাস্পতাল, GNM স্কুল, নাৰ্ছিং স্কুলৰো আধাৰশিলা স্থাপন কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ শিলান্যাস আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত কুৰুৱা নাৰেংগী দলঙৰ কামৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। নুমলীগড় শোধনাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বাই ৰিফাইনাৰী। ইফালে অসমৰ পৰা মণিপুৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 15 ছেপ্টেম্বৰত মণিপুৰত 7,300 কোটি ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। আকৌ মিজোৰামৰ আইজলত 9,000 কোটি ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব।